গায়ত্ৰী সৎবুদ্ধিৰ মন্ত্ৰ। ওম ভূৰ্ভুৱস্বঃ তৎসবিতুৰ্বৰেণ্যং ভৰ্গো দেৱস্য ধীমহি ধিয়ো যো ন প্ৰচোদয়াৎ। আজিৰ কাহিনী উন্নতিৰ পথ। আজি কৰ্ণেল অভিষেক নিজৰ পুৰণা বিদ্যালয়খনলৈ আহিছে। আজি বিদ্যালয়ৰ স্থাপনা দিৱস আৰু তেওঁক সম্বৰ্ধনা জনাবৰ বাবে আমন্ত্ৰিত কৰা হৈছিল। সম্বৰ্ধনাৰ উত্তৰত কৰ্ণেল অভিষেকে ছাত্ৰসকলক উদ্দেশ্যি ক'বলৈ আৰম্ভ কৰিলে। ছাত্ৰ বন্ধুসকল, ময়ো তোমালোকৰ দৰেই তোমালোকৰ শ্ৰেণীকোঠাতে এদিন এইদৰেই বেঞ্চত বহি পঢ়িবলৈ আহিছিলোঁ। মই পঢ়াত বৰ বেছি চোকা নাছিলোঁ। পঢ়া শুনাত মোৰ মনোযোগ নাছিল। এদিন মোৰ মায়ে মোক এটা কাহিনী শুনালে। এজন বেলুন বিক্ৰী কৰা মানুহ আছিল। যেতিয়াই তেওঁৰ বেলুন বিক্ৰী হোৱা নাছিল, সেই বেলুন বিক্ৰেতাজনে বতাহত ৰং বিৰঙৰ বেলুন উৰুৱাই দিছিল। কেতিয়াবা ৰঙা বেলুন, কেতিয়াবা হালধীয়া বেলুন, কেতিয়াবা সেউজীয়া, কেতিয়াবা নীলা ৰঙৰ। ল'ৰা ছোৱালীবিলাকে আকাশত উৰি ফুৰা বেলুনবোৰ চাইছিল। বিক্ৰেতাজনৰ ওচৰলৈ আহি বেলুন কিনিছিল। এজন কলীয়া ল'ৰাই সদায় লক্ষ্য কৰিছিল যে আংকুলে ক'লা বেলুন কেতিয়াও নুৰায়। তেওঁ ৰৈ থাকিব নোৱাৰিলে। এদিন তেওঁ ক'ৰবাৰ পৰা এটা ক'লা বেলুন আনিলে। বেলুন বিক্ৰী কৰা আংকুলৰ ওচৰলৈ আহিল, সুধিলে, আংকল, আপুনি এই ক'লা বেলুনটো উৰুৱাব পাৰিবনে? বেলুন বিক্ৰী কৰা মানুহজনে তেওঁৰ হাতৰ পৰা বেলুনটো ল'লে, তাত গেছ ভৰালে আৰু বেলুনটো উৰুৱাই দিলে। কলীয়া ল'ৰাজনে বুজি উঠিল যে যদি আমি গেছ ভৰাওঁ, ক'লা বেলুনো উৰিব। তেওঁ ভাবিছিল, মই ক'লা মূলা দুখীয়া ল'ৰা। মই বাকী সকলো ল'ৰাৰ দৰে জীৱনত উৰি ফুৰিব নোৱাৰোঁ, আগবাঢ়িব নোৱাৰোঁ। কিন্তু আজি তেওঁৰ নিজৰ প্ৰশ্নৰ উত্তৰ পাই গ'ল। তেওঁ যদি নিজৰ মন মগজু খটুৱাই তেওঁৰ সময়ৰ সৎব্যৱহাৰ কৰে, নিজৰ শক্তিক প্ৰয়োগ কৰে, তেওঁ এদিন বেলুনৰ দৰে উৰি ফুৰিব পাৰিব। আৰু সেই মুহূৰ্তৰ পৰা তেওঁ চেষ্টা কৰা আৰম্ভ কৰিলে। শক্তিৰ উপযোগ কৰিলে, সময়ৰ কাম সময়ত কৰিবলৈ ল'লে আৰু আগবাঢ়িলে। এই কাহিনীটো মোৰ মগজুত সোমাই গ'ল আৰু মই মন কৰিলোঁ, মোৰ এজন বন্ধু ঘনশ্যাম। তেওঁৰ দেউতাক এজন বৰ চহকী মানুহ। কিন্তু ঘনশ্যামৰ পঢ়া শুনাত মন নাই। তেওঁ পঢ়া শুনাত একেবাৰে মন নাছিল। আৰু আনফালে মই দেখিছিলোঁ মোৰ বন্ধু মনোহৰক। তেওঁৰ দেউতাক দুখীয়া আছিল, কিন্তু মনোহৰৰ পঢ়া শুনাৰ প্ৰতি অধিক ধাউতি আছিল। তেওঁ পৰীক্ষাত বৰ ভাল নম্বৰ পাইছিল। মনোহৰ, ঘনশ্যাম আৰু সেই কলীয়া ল'ৰাজনৰ প্ৰতিচ্ছবি মোৰ চকুৰ আগত ঘূৰি ফুৰিবলৈ ল'লে। আৰু মই এটা সিদ্ধান্তত উপনীত হ'লোঁ যে মই নিজৰ সময়ৰ সৎব্যৱহাৰ কৰিম, মোৰ শক্তিৰ সুপ্ৰয়োগ কৰিম আৰু মোৰ জীৱনটো গঢ়ি তুলিম। আৰু এতিয়া মই আজি তোমালোকৰ সন্মুখত। এই সকলোৰে কৃতিত্ব মোৰ মাতৃৰ ওপৰত, যিগৰাকীয়ে সেইদিনা মোক বেলুন বিক্ৰী কৰা আংকুলজনৰ কাহিনী শুনাইছিল আৰু মোৰ মন মগজু খুলি দিছিল। মই বুজিছিলোঁ, এই ভৱিষ্যত মোৰ নিজৰ। ইয়াক গঢ় দিয়াৰ ক্ষমতা মোৰ ভিতৰতে আছে। আৰু গঢ় দিয়াৰ বাবে বাস্তৱিকতে যি উপাদানৰ প্ৰয়োজন, মগজু, সময়, শক্তি, এই সকলো মোৰ ভিতৰতে মজুত আছে। তেতিয়াহ'লে মই পলম কৰাৰ কাৰণ কি?
আৰু মই সেই মুহূৰ্ততে নিৰ্ণয় কৰিলোঁ আৰু তাৰ পাছত মোৰ প্ৰয়াসৰ গতিবেগ দিনে দিনে বৃদ্ধি হ'ল আৰু আজি মই তোমালোকৰ সন্মুখত থিয় হৈ আছোঁ। সেইকাৰণে ছাত্ৰ বন্ধুসকল, তোমালোকৰ মনতো এইটো স্পষ্ট হৈছে নিশ্চয় যে জীৱনত আগবঢ়াৰ বাবে যি উপাদানৰ প্ৰয়োজন সেয়া প্ৰকৃতিয়ে আমাক দিছে। আমি তাৰ প্ৰয়োগ কৰিলে আমি আগুৱাব পাৰিম, প্ৰয়োগ নকৰিলে আমি সফল হ'ব নোৱাৰিম। সেয়েহে তোমালোকেও আৰু দেৰি নকৰিবা, কাৰণ এই মনুষ্য জীৱন বৰ মূল্যৱান। নিজৰ সময় অবাবত নষ্ট কৰা উচিত নহয়। ছাত্ৰ বন্ধুসকল, কৰ্ণেল চালৰ বক্তব্য বুজি পালা নহয়? ছাত্ৰ ছাত্ৰীসকল সংকল্পবদ্ধ হ'ল যে আমিও জীৱনত আগবাঢ়ি যাম আৰু কৰ্ণেল ছাৰে কোৱাৰ দৰেই কৰিম। যিহেতু উন্নতিৰ জখলা আমাৰ হাততে আছে, আমি আগবাঢ়ি যোৱাৰ বাবে চেষ্টা কৰা উচিত। আমাৰ ভৱিষ্যত যিহেতু নিজৰ ওপৰতেই নিৰ্ভৰশীল, আমি আমাৰ ভৱিষ্যত উজ্জ্বল কিয় নকৰোঁ? সৎবাক্য। আমাৰ গুৰুদেৱ পণ্ডিত শ্ৰীৰাম শৰ্মা আচাৰ্যই কৈছিল, যিসকল নিজৰ কামত প্ৰযত্নশীল সেই সকলৰে উন্নতি হয়। সফলতাৰ ৰহস্য হ'ল দৃঢ় সংকল্প আৰু কঠোৰ পৰিশ্ৰম। ধন্যবাদ।